নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি প্ৰথমবাৰৰ বাবে মিনি ভ্লগ এটা লৈ আহিছোঁ আপোনালোকৰ মাজত। এয়া মই ব্ৰেডৰ পৰা গোলাপ জামুন বনাবলৈ লৈছোঁ। প্ৰথমে ব্ৰেডখিনি সৰু ধুনীয়াকৈ কাটি ল'ব। কাটি লৈ পিনে সৰু সৰু টুকুৰা কৰি ল'ব। টুকুৰা কৰি ভালদৰে মঠি ল'ব। এয়া মই তাত অলপমান গাখীৰ দি দিছোঁ। গাখীৰখিনি ধুনীয়াকৈ মঠি ল'ব। মঠি লৈ পিনে ইয়াৰ পৰা মই সৰু সৰু কিছুমান লাডু বনাম। এতিয়া মই সৰু সৰু লাডু বনাম। এয়া মোৰ লাডু অকণমান ঘি লৈ লৈছোঁ সুগন্ধিটোৰ কাৰণে। এয়া মোৰ লাডু সৰু সৰুকৈ। এয়া মোৰ লাডুকেইটা হৈ গ'ল। এতিয়া মই চিৰাপখিনিৰ কাৰণে অকণমান পানীত কেইটামান ইলাচি দি পিনে অকণমান চেনি দিছোঁ। আপোনালোকৰ মিঠা অনুযায়ী চেনিটো দিব। এয়া পেনখন পাতি লৈছোঁ। ইয়াতে মই লাডুকেইটা ধুনীয়াকৈ ভাজি লৈছোঁ। ৰঙচুৱা হোৱালৈকে ভাজিব। তেতিয়া আপুনি দেখিবলৈ ভাল লগা হ'ব। এয়া প্ৰায় মোৰ হৈছেগৈ আৰু। এয়া মোৰ লাডুকেইটা হৈ গ'ল। এতিয়া মই চেনি চিৰাপখিনিত লাডুকেইটা দি দিছোঁ। লাডুকেইটা দি পিনে অকণমান লৰাই দিব, নহ'লে তলত লাগি যাব। ধুনীয়াকৈ লাৰি দিছোঁ। এয়া অকণমান উতলিব দি পিনে এতিয়া মই লাডুকেইটা ধুনীয়াকৈ প্ৰায় হৈছেই মোৰ লাডু। গোলাপ জামুন প্ৰায় ৰেডি হৈছে। এয়া মোৰ গোলাপ জামুন ৰেডি হৈ গ'ল। এয়া মোৰ গোলাপ জামুন ৰেডি। কেনেকুৱা পালে জনাব ভিডিঅ'টো। ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু আপোনালোকেও চেষ্টা কৰিব। ধন্যবাদ।